আজি আম আদমি পাৰ্টিৰ আদিবাসী আৰু চাহ জনগোষ্ঠী বিভাগৰ আজি সংবাদ মেলটোত আমি সমগ্ৰ অসমবাসীক আমি জনাব বিচাৰিছো যিহেতুকে বৃহৎ জনগোষ্ঠী আদিবাসী চাহ জনগোষ্ঠী আজিৰ তাৰিখত অসমত এই বৃহৎ জনগোষ্ঠীটোৰ সুৰক্ষা নোহোৱা হৈছে। যি চৰকাৰে বিজেপি চৰকাৰে যি কৈছিলে যে এই বৃহৎ জনগোষ্ঠীটোক ম্যাদী পাট্টা দিয়াৰ কথা, চাহ শ্ৰমিকসকলক বাগান লাইন কোৱাৰ্টাৰটোৰ ম্যাদী পট্টা দিয়াৰ কথা, কিন্তু এই চৰকাৰটোৱে ম্যাদী পাট্টা দিয়াটো বাদেই এই বৃহৎ জনগোষ্ঠীটোক উচ্ছেদ কৰাত লাগি গৈছে। আপোনালোকে সকলোৱে এই কেইদিনত নিউজত দেখি আছে যে লখিমপুৰতো প্ৰায় 20 ঘৰতকৈ অধিক আদিবাসী লোকসকলক উচ্ছেদ কৰিছে। কাৰ্বি আংলঙতো, উজনি অসমতো, নামনি অসমতো, সমগ্ৰ অসমত এই উচ্ছেদৰ একটা হাৱা চলাই আছে। এই বৃহৎ জনগোষ্ঠীটো অসম গঢ়াত এক বৃহৎ ডাঙৰ এক অৰিহণা আছে। আজি অসমখনক চিনি পাই সমগ্ৰ ভাৰতবৰ্ষই অসমক চিনি পায় একমাত্ৰ চাহ বাগানৰ কাৰণে। আৰু এই বৃহৎ জনগোষ্ঠীটো হৈছে আদিবাসী চাহ জনগোষ্ঠী। আৰু এই আদিবাসী চাহ জনগোষ্ঠীটোৰ ভূমিপট্টা দিয়াত ব্যৰ্থ বিজেপি চৰকাৰে। তেওঁলোকে ভূমিপট্টা প্ৰদানৰ জেগাত উচ্ছেদ কৰাত লাগি গৈছে। গতিকে আম আদমি পাৰ্টি আদিবাসী চাহ জনগোষ্ঠী বিভাগে আমি দাবী জনাইছো অতি শীঘ্ৰে যিসকলক আপোনালোকে উচ্ছেদ কৰিছে অতি শীঘ্ৰে তেখেতসকলক ভূমিপট্টা প্ৰদান কৰক আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰক। আমি বৰ দুখেৰে ক'বলগীয়া হৈছে এই বৃহৎ জনগোষ্ঠীটোক বিভিন্ন দিশত ৰাজনৈতিকভাৱেও শেষ কৰাৰ এক ডাঙৰ ষড়যন্ত্ৰ অসমৰ ৰাজনীতিত চলি আছে। বিজেপি আৰু কংগ্ৰেছ দুয়ো মিলি অসমৰ ৰাজনীতিৰ পৰাই চাহ জনগোষ্ঠী আদিবাসী লোকসকলক যাতে প্ৰতিনিধিত্ব কৰিব নোৱাৰে বিধানসভাত, লোকসভাত, তেওঁলোকে ইয়াৰ একটা ডাঙৰ ষড়যন্ত্ৰ ৰচা আমি দেখিবলৈ পাইছো। একালত 20-25টাকৈ অসমত আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ MP MLA আছিলে, কিন্তু দিনে দিনে দেখিবলৈ পাইছো এই বিজেপি চৰকাৰে একেবাৰে ইয়াক নাইকিয়া কৰাৰ দিশত গতি কৰিছে। আম আদমি পাৰ্টিয়ে ইয়াক দাবী জনাইছে যাতে এনেকুৱা ধৰণৰ বেয়া ৰাজনীতিৰ পৰা তেখেতসকলে বিৰত থাকক আৰু আম আদমি পাৰ্টিয়ে চাহ জনগোষ্ঠী আদিবাসী লোকসকলক পূৰ্ণ সুৰক্ষিত দিয়াৰ ব্যৱস্থা কৰিছে। আৰু আম আদমি পাৰ্টি যদি অসমত চৰকাৰ বনায় তেতিয়াহ'লে চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ সুৰক্ষাৰ পুৰা ব্যৱস্থা কৰা হ'ব, তেখেতসকলক ভূমিপট্টাৰ ব্যৱস্থা কৰা হ'ব, বাগান লাইন কোৱাৰ্টাৰত তেখেতসকলৰ এই ম্যাদী পাট্টাৰ ব্যৱস্থা কৰা হ'ব আৰু চাহ শ্ৰমিকসকলক যি দৈনন্দিন মজুৰি কমেও 550 টকা আম আদমি পাৰ্টিৰ চৰকাৰ আহিলে কৰা হ'ব। আৰু যি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত স্কুলত বাগানত যি প্ৰাইমেৰী লেভেলৰ এডুকেশ্যন একেবাৰে বেয়া লেভেলত এই চাহ বাগানত চলি আছে, সেইটো আমি দেখি আছো, যাৰ ফলত চাহ জনগোষ্ঠী আদিবাসী লোকসকলে শিক্ষা দিশত আগবাঢ়ি যাব পৰা নাই। আপোনালোকে জানে যে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আম আদমি পাৰ্টিৰ চৰকাৰে দিল্লীত শিক্ষা ব্যৱস্থাটো কিমান ধুনীয়াকৈ আগবঢ়াই লৈ গৈ আছে। তো আম আদমি পাৰ্টি অসমত হোৱাৰ লগে লগে প্ৰতিটো গাঁৱত, প্ৰতিটো চাহ বাগানত এই শিক্ষাৰ ব্যৱস্থাটো খুব উন্নত হৈ যাব। লগতে স্বাস্থ্যৰ যি বেয়া এই জনগোষ্ঠীটো যি ধৰণে 200-250 টকাৰ হাজিৰাত কাম কৰি আছে, তেখেতসকলে ভাল ধৰণে বজাৰ হাট কৰি ভাল ধৰণে খোৱা বোৱা কৰিব পৰা নাই, যাৰ ফলত বিভিন্ন বেমাৰে আগুচি ধৰিছে। ভাল স্বাস্থ্য ব্যৱস্থা নাই, ভাল মেডিকেল ফেচিলিটিছ নাই। আম আদমি পাৰ্টি যদি আহে যি ধৰণে দিল্লী পাঞ্জাবত মহল্লা ক্লিনিক আছে, ঠিক সেইধৰণে মহল্লা ক্লিনিক যি ধৰণে তাত আছে, ঠিক সেইধৰণে মেডিকেল ভাল সুবিধা অসমত প্ৰতিটো চাহ বাগানত, প্ৰতিটো গাঁৱত কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে যে আমি চাহ জনজাতিক ইমান সুবিধা দিছো, 5,000কে আমি এককালীন সাহায্য দিম, সেইবিলাকত হয় এইটো যোনটো 5,000 টকীয়া যি এটা টোপ, এইটো আমি ললিপপ বুলি ক'ব বিচাৰো। কাৰণ ইমান দিনে তেখেতসকলে এই জনগোষ্ঠীটোক অকল টেম্পৰেৰী ভাৱে ব্যৱহাৰহে কৰিলে, ঝুমৰ নাচোৱালে আপোনালোকে দেখিলেই, যাৰ ফলত এই জনগোষ্ঠীটোৰ কোনো বিশেষ লাভ নহ'ল। তেখেতসকলে যি 5,000 টকাৰ এটা ললিপপ দিছে, কিছুদিনৰ পাছতে 2026ৰ নিৰ্বাচন আহি আছে। এই 2026ৰ নিৰ্বাচনটোত তেখেতসকলে যাতে এই সহজ সৰল চাহ জনগোষ্ঠীসকলক ফুচলাব পাৰে, বেহলাব পাৰে, ইয়াৰ কাৰণে সেই 5,000 টকীয়া এটা টোপ দিছে। কিন্তু আগত আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে বুজি পোৱা নাছিলে, কিন্তু এতিয়া বুজি পোৱা হৈছে। এই 5,000 টকাৰ লালিপপে কিন্তু এইবাৰ বিজেপি চৰকাৰক ইয়াৰ প্ৰতি উত্তৰটো দি দিব। এই 5,000 টকাই এইবাৰ কাম নকৰে। ৰাইজে সজাগ হৈছে, সচেতন হৈছে, ৰাইজে জাগি উঠিছে। এইবাৰ ৰাইজে আম আদমি পাৰ্টিৰ দৰে এটা নিকা ৰাজনীতিক দল অসমত বিচাৰিছে। এক বিকল্প ৰাজনীতিৰ সন্ধানত ৰাইজে আছে। যি ঝুমুৰ নৃত্য কৰা হৈছিলে তেওঁলোকক এটা এমাউণ্ট দিয়াৰ কথা কৈছিলে, সেই পইচাটো দিলে নাই? এইটো 2-1 পাইছে, কিন্তু বহুতে এতিয়ালৈকে
নাপালে এইটো পইচা। এইটো এটা নাটক ৰচিলে তেখেতসকলে, আৰু আমিতো এই বিজেপি চৰকাৰৰ এইবোৰ নাটকৰ কাৰণে আমি গৰিহণা দিছো, তেখেতসকলক ধিক্কাৰ জনাইছো। আপোনালোকে চাহ জনগোষ্ঠী আদিবাসী লোকসকলক সঁচাই যদি আপোনালোকে ভাল পায়, তেতিয়াহ'লে ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰক, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা হ'ল বহুত নিবনুৱা চাহ জনগোষ্ঠী আদিবাসী লোকসকল আছে, তেখেতসকলক চাকৰি বাকৰিৰ ব্যৱস্থা কৰক। উজনি অসমত আপোনালোকে দেখিব দুনিয়া ভৰত চাহ জনগোষ্ঠী আদিবাসী লোকসকল শিক্ষা দীক্ষা লৈ ঘৰত বহি থাকিবলগীয়া হৈছে। তেখেতসকলক কোনো ভাল যি ধৰণে মানে চাকৰিৰ ব্যৱস্থা কৰিব লাগে, আজি বিভিন্ন কন্ট্ৰেক্ট আহিছে, কিন্তু কোনো চাহ জনগোষ্ঠীৰ ল'ৰাবিলাকে ঠিকা ঠুকলিবোৰ নাপায়। এই জনগোষ্ঠীটো কি ধৰণে আৰ্থিকভাৱে, ৰাজনৈতিকভাৱে আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বিভিন্ন দিশত যাতে ডমিনেট কৰি ৰাখো, ইয়াৰে একমাত্ৰ ষড়যন্ত্ৰত বিজেপি চৰকাৰে মানে ব্যস্ত হৈ আছে। এতিয়া কথাটো হ'ল যে আপোনালোকৰ মনোজ ধানোৱাৰ আছিলে, তেওঁৰ ওপৰত বহুতৰ আস্থা আছিলে, বহুতে ভোটো দিছিলে, সেইগৰাকীয়ে কিন্তু আপোনালোকৰ যোনটো জনগোষ্ঠীটো আছে তেওঁলোকক আচলতে প্ৰতাৰণা কৰিলে। গতিকে কি আস্থা, কি বিশ্বাস আপোনালোকৰ থাকে? হয়, মানে আমাৰ জনগোষ্ঠীটোৰ আমি দেখি পাইছো, মানে কিছুমান নেতাই ব্যক্তিগত স্বাৰ্থৰ কাৰণে ৰাজনীতিত আহে, আৰু তেওঁলোকৰ স্বাৰ্থ পূৰণ হৈ গলে তেওঁলোকে মানে য'ত প্ৰফিট তালৈকে গুচি যায়। কিন্তু এতিয়াও এই বৃহৎ জনগোষ্ঠীটোৰ ত্যাগী নেতা আমাৰ জনগোষ্ঠীটোত আছে, যোনে জাতিৰ খাতিৰত নিজৰ জানো দিবৰ কাৰণে ৰেডি আছে। এনেকুৱা নেতা আছে যোনে মানে যিকোনো উপায়েৰে এই বৃহৎ জনগোষ্ঠীটোক যাতে সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আজি তাৰিখতো আমি লাগি আছো। মনোজ ধানোৱাৰ ডাঙৰীয়াৰ কথা আমি কি ক'ম, তেখেতৰ ৰাইজে ইমান ধুনীয়াকে আকোৱালি লৈছিলে, ইমান ভাল ভোট এটাও দিছিলে, প্ৰথমবাৰে আহিছে, ইমান এটা ভোট পোৱাটো মানে তেখেতে এই বৃহৎ জনগোষ্ঠীটোৰ আৱেগৰ লগত খেলা কৰিলে। কিন্তু তেখেতৰ ৰাজনৈতিক ভৱিষ্যত একেবাৰে ডাঙৰ জিৰ', এটা বিগ জিৰ'। মনোজ ধানোৱাৰ আহিবলগীয়া দিনত এটা বিগ জিৰ' হবলৈ গৈ আছে। এই কথা আমি আপোনালোকৰ মাধ্যমেৰে জনাই